আন এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। আজি মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল শংকৰ মাধৱৰ প্ৰসংগ। সমান্তৰালকৈ আজান ফকীৰ আৰু বাঘ হাজৰিকাৰ প্ৰসংগটো সৰব হ'ল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন সুধিলে কোনে আৰু কেতিয়া বাঘ হাজৰিকাৰ প্ৰসংগ উত্থাপন কৰিছিল, কেনেকৈ আহিল অসমত বাঘ হাজৰিকাৰ প্ৰসংগ। অসম আছিল আৰু অসম আছে শংকৰ আৰু মাধৱৰ দেশ। তেনেস্থলত অসমত কেনেকৈ আজান ফকীৰৰ প্ৰসংগ আহিল? অসমৰ ইতিহাসত ক'ত তেনেকুৱা তথ্য আছে য'ত আজান ফকীৰ আৰু শ্ৰীমন্ত শংকৰদেৱে একেলগে ধৰ্ম প্ৰচাৰ কৰিছিল? আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ এক প্ৰকাৰ উদাত্ত ভাষণ প্ৰদান কৰে। সবিশেষ জনাই আছো যিহেতুকে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকৰ অন্তিমটো দিন আছিল আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এই সন্দৰ্ভত উদাত্ত ভাষণ প্ৰদান কৰিছে। বাঘ হাজৰিকা আৰু আজান ফকীৰ সন্দৰ্ভত পুনৰ এবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজান শব্দটো ক'ৰ পৰা আহিল বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত ক'ৰ পৰা সোমাল আজান শব্দটো? আমি শংকৰ আৰু মাধৱৰ দেশ বুলিহে জানিছিলোঁ। কেতিয়া আজান আৰু শংকৰদেৱে, আজান ফকীৰ আৰু শ্ৰীমন্ত শংকৰদেৱে মিটিঙত বহিছিল? তেওঁলোকৰ মিটিং হৈছিল নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছেনে য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰে একেলগে ধৰ্ম প্ৰচাৰ কৰিছিল? বাওপন্থী একাংশই শংকৰ আজান বুলি প্ৰচাৰ কৰিলে অসমৰ মানুহৰ মগজুত এই কথা সোমোৱাই দিলে। বাঘ হাজৰিকাৰ উৎপত্তি ক'ৰ পৰা হ'ল কোনেও নাজানে। বাঘ হাজৰিকাই লাচিত বৰফুকনৰ শৌৰ্যবীৰ্যৰ 10% কাঢ়ি নিব বিচাৰিছে। বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত, এই ভাষণৰ পাছত সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বিশেষকৈ বাঘ হাজৰিকাৰ সমৰ্থনত বহু লোকে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আজিৰ দিনটো যিটোকে বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তিমটো দিন আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইবাটাও বিষয়ত মন্তব্য কৰিছে। বিশেষকৈ যি ধৰণে জনগাঁথনিৰ পৰিৱৰ্তন হৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কৈছে যে অসমৰ ভিতৰত সৰ্বাধিক মাটি তিনিচুকীয়াত ক্ৰয় কৰা হৈছে। একাংশ সন্দেহযুক্ত নাগৰিকে সৰ্বাধিক তিনিচুকীয়াত মাটি ক্ৰয় কৰিছে। অসমৰ হাতৰ পৰা বা চৰকাৰখনৰ হাতৰ পৰা এতিয়া ধুবুৰী গৈছে, বৰপেটা গৈছে। এনেধৰণে আগন্তুক দিনতো বহুকেইখন জিলা অসমৰ হাতৰ পৰা ওলাই যাব। সমান্তৰালকৈ তেওঁ কৈছে বাঘ হাজৰিকাৰ প্ৰসংগ কেতিয়া অসমত আহিল? বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ বুলিও আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কৈছে যে কেতিয়াবা শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰে মিটিং হৈছিল নেকি, তেওঁলোকৰ মাজত মিটিং হৈছিল নেকি? এনে কিবা তথ্য আছে নেকি য'ত একেলগে নাৱেৰে ধৰ্ম প্ৰচাৰ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰে? আজান ফকীৰ যদি আছে তেখেতে নিজৰ ঠাইত থাকক, আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সেই দেশ এইখন, আজান ফকীৰ, আজান আৰু শংকৰৰ এইখন দেশ নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছে। লগতে তেওঁ কৈছে যে বাঘ হাজৰিকাই বীৰ লাচিতৰ শৌৰ্যবীৰ্যৰ 10% কাঢ়ি লোৱাৰ চেষ্টা কৰিছে। একাংশই অসমীয়াৰ মগজুত এই কথা সোমোৱাই দিয়াৰ চেষ্টা কৰিছে যে বাঘ হাজৰিকাৰ বুদ্ধিতহে বীৰ লাচিতে মোগলক পৰাজিত কৰিছিল, বা যিখন যুদ্ধ হৈছিল সেই যুদ্ধখনত কেৱল মাত্ৰ বাঘ হাজৰিকাৰ বুদ্ধিতহে বীৰ লাচিতে জয় হৈছিল। গতিকে বীৰ লাচিতৰ যি শৌৰ্যবীৰ্য তাৰ 10% কাঢ়ি নিয়াৰ চেষ্টা কৰিছে এগৰাকী কাল্পনিক চৰিত্ৰ আখ্যা দিয়া বাঘ হাজৰিকাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো, শুনক তেখেতে এই প্ৰসংগত কি ক'লে। অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিলে। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান ফকী, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ
হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিল। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল। তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব। মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব, দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম, কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, আমি একেলগে সৰস্বতী মাক পূজা কৰিম, আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম, সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম, কিন্তু ওলাই আহি কম এওঁ বঙালী দেই, এওঁ অসমীয়া। আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে, একেলগে নাম নকৰে, পাল নাম নকৰে, তেওঁলোক আমাৰ বন্ধু, কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ। ই কেনেধৰণৰ পলিটিকেল ডেফিনেশ্যন? ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা? জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা, এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়।